বিলাসীপাৰাত সত্ৰীয়া নৃত্যৰ কৰ্মশালা শুভাৰম্ভ। প্ৰশিক্ষক তথা সত্ৰীয়া নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰা শুভ বিবাহ বিশ্বাস আৰু শংকৰদেৱ কলা নিকেতনৰ উদ্যোগত আজিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে বিলাসীপাৰা আৰু শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। এই কৰ্মশালাখনত 10 জুলাইলৈকে প্ৰশিক্ষণ দিয়া হ'ব। কৰ্মশালাত মাটি আখৰা, কৃষ্ণ নৃত্য, বৰগীতৰ আধাৰত নৃত্যশৈলীৰ শিক্ষা দিয়ে সহকাৰী প্ৰশিক্ষক প্ৰিয়ংকা কলিতাই। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে পৰিৱেশবিদ ডক্টৰ হৰিচৰণ দাস, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে সদৌ ধুবুৰী জিলা সত্ৰ মহাসভাৰ সভাপতি জয়ন্ত কলিতাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ, জ্যেষ্ঠ সাংবাদিক মুছলিমউদ্দিন আহমেদ, নিকেতনৰ সহকাৰী আচাৰ্য সঞ্জিতা কলিতা, অতিথিসকলৰ চমু ভাষণত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণত অভিভাৱিকাসকলে কণ কণ শিশুসকলক আগবঢ়া কাৰ্যক প্ৰশংসা কৰে। কৰ্মশালাৰ সভাখন পৰিচালনা কৰে বিলাসীপাৰা লেখিকা সমাৰোহ শাখাৰ সম্পাদিকা ৰুবি দাসে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া ভাওনা সেইবিলাকৰ বিষয়ে মানুহ বহুত কমেই জানে আৰু অনলি মানুহ এইখিনিয়ে জানে যে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ আছিল, এজন মহাপুৰুষ আছিল, সেইখিনিতেই সমাপ্ত। তাৰ ভিতৰত কি আছে সেইখিনি মানুহে মানে ইমান জানিবলৈ আগ্ৰহী কৰা নাই আৰু সেনেকুৱা ইপিনে নামনি অসমত বহুত কম। যাৰ কাৰণে মই সত্ৰীয়া নৃত্য, বৰগীত এইবিলাকৰ লগত মই নিজে জড়িত আৰু মই সত্ৰীয়া নৃত্যৰ মানে এজন প্ৰশিক্ষক হিচাপে শিক্ষাদান আগবঢ়াই আছোঁ। আমাৰ বিলাসীপাৰা, আমাৰ ধুবুৰী, আমাৰ মানকাচৰ, লগতে কোকৰাঝাৰ, চাপৰগ্ৰাম এইবিলাকত মোৰ নিজাববীয়া স্কুল আছে, মই তাতে স্কুলো চলাই আছোঁ। আৰু এইবেলি মই বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত 6 দিনীয়া এখন কৰ্মশালাৰ আয়োজন কৰিছোঁ আমাৰ নিকেতনৰ আচাৰ্য বাইদেউসকলৰ মানে সহযোগত। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ নামনি অসম, বিলাসীপাৰা তথা ধুবুৰীৰ সকলোৱে সত্ৰীয়া বিষয়টো জনাওক, সত্ৰীয়াটো বুজি পাওক আৰু সকলোৱে সেইটো অভ্যাস কৰক। কাৰণ সত্ৰীয়া নৃত্য অকল নৃত্য নহয়, এইটো আমাৰ শৰীৰ চৰ্চাৰ এক মাধ্যম। আৰু আমাৰ যি সত্ৰীয়া নৃত্যৰ যি মাটি আখৰা, সেই মাটি আখৰা হৈছে আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰথম ষ্টেপ, যিটো মাটিৰ লগত আমি ব্যায়াম কৰোঁ, সেইবোৰে আখৰা, মাটি আখৰা। আৰু আমাৰ সত্ৰীয়া নৃত্যখিনি গোটেই মাটি আখৰাৰ ওপৰতে নিৰ্ভৰ। আমাৰ গোটেইখিনি মাটি আখৰাত সোমাই দিয়া আছে। সেই মাটি আখৰা মানে পৰিপূৰ্ণকৈ কৰিব পাৰিলে আমাৰ সত্ৰীয়া নৃত্যটো আগলৈ বহুত আৰু ভাল হয়। তো সেয়ে মই চবকে মানে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক সত্ৰীয়া নৃত্যৰ লগত, সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত কৰক আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ ইহঁতৰ সৃষ্টিৰাজিক বুজি পাওক, ইয়াক বুজি পাই আগবাঢ়ি লৈ যাওক। আৰু আমাৰ সত্ৰীয়া নৃত্যটো ভাৰতৰ ক্লাছিকেল নৃত্য, দ্ৰৌপদী নৃত্যৰ অন্তৰ্ভুক্ত 2000 চনৰ 15 নৱেম্বৰ তাৰিখত ভাৰত চৰকাৰে ইয়াক ক্লাছিকেল বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু আমি বহুত গৌৰৱান্বিত যে আমাৰ যি সত্ৰীয়া সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা পাই আছে আৰু বিশ্ব দৰবাৰত আগুৱাই গৈ আছে। সেইখিনিয়ে কৈ মই চবকে মই মোৰ গুৰুৰ পৰা যিখিনি সত্ৰীয়া নৃত্য মই গ্ৰহণ কৰিলোঁ, মোৰ গুৰু সুৰেণ বড়ো, মই কোকৰাঝাৰ মিউজিক কলেজৰ পৰা ডিগ্ৰী আৰু বৰ্তমান মই মাষ্টাৰ ডিগ্ৰী অধ্যয়নৰত। মই এই সত্ৰীয়াখন ফাৰ্ষ্ট মই নিজৰ জেগাতে ষ্টাৰ্ট কৰিছিলোঁ, শংকৰদেৱ কলা নিকেতন বুলি এখন সংস্থানত মোৰ নিজাববীয়া। তাৰপিছতে মই এনেকৈ আমাৰ গুৱাহাটী, আমাৰ ডিব্ৰুগড়, এনেকৈ আমাৰ নামনি অসমৰ লগতে মই ৱেষ্ট বেংগলত এইবাৰলৈ 2বাৰ প্ৰগ্ৰাম কৰি আহিলোঁ। আৰু তাৰোপৰি মই ৰাষ্ট্ৰীয় পৰ্যায়ত মই দিল্লীতো প্ৰগ্ৰাম কৰিলোঁ। আমাৰ সত্ৰীয়া অসম পৰ্যায়, আমাৰ নৰ্থ জোন কালচাৰ তাতে প্ৰগ্ৰাম কৰিলোঁ। তাৰপিছত আমাৰ দিল্লীত প্ৰগ্ৰাম কৰিলোঁ। তাৰপিছত মই গুৰুশ্ৰী এৱাৰ্ডো দিলে ৱেষ্ট বেংগল চৰকাৰৰ পৰা। নামটো কি আছিল বাৰু? মোৰ নামটো কি আছিল আপোনাৰ? মোৰ নাম শুভ বিভাস বিশ্বাস। কোনখন স্কুলত শিকাই আছে? মই কোনখন স্কুলত ছাত্ৰ ছাত্ৰী শিকাব? মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এতিয়া ৱৰ্কশ্বপ 6 দিনীয়া ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীক কি মেছেজ জনাব? মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে জনাব বিচাৰোঁ যে আপোনালোকে মানে তোমালোকে আহা, ইয়াতে সত্ৰীয়া শিকা, সত্ৰীয়াৰ বিষয়টো জানি পোৱা আৰু সত্ৰীয়াটো মানে প্ৰসাৰ কৰা, এই বিচাৰোঁ। থেংক ইউ, ধন্যবাদ।